ঋতুমণি নিশ্চয় ক'ব লাগিব যে পুৱাৰ ভাগৰ পৰা আচলতে এই মই যি ঠাইত আছোঁ ব্লক চক মংগলৈ এই মংগলৈ ব্লক চকত ইতিমধ্যে চিপাঝাৰৰ যি ৰাজচক্ৰ বিষয়াগৰাকী ঋতুমণি দাসৰ ঘৰত ইতিমধ্যে তেখেতে তালাচী চলাইছে মংগলৈ আৰক্ষী আৰু CM ভিজিলেন্সে সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে এই দৃশ্য আৰু বিশেষকৈ মংগলৈ চিপাঝাৰ আৰু দলগাঁও আৰক্ষী থানাত কেইবাটাও আচলতে এই ধৰণৰ গোচৰ সংঘটিত গোচৰ ৰুজু হৈ আছিল কিন্তু শেহতীয়াভাৱে CM ভিজিলেন্সত এই অভিযোগ যোৱাৰ পিছতে এতিয়া সমগ্ৰ ঘটনা আচলতে পোহৰলৈ আহিছে বিশেষকৈ চিপাঝাৰত যি ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ ঐতিহাসিক যি মন্দিৰ নাৰিকলী মন্দিৰ এই নাৰিকলী মন্দিৰৰ মাটি বেলেগক নামজাৰি কৰি বা জালিয়াতিভাৱে নামজাৰি কৰি দিয়াৰ এক অভিযোগ উত্থাপন কৰিছে আৰু এই সমগ্ৰ ঘটনাটো আচলতে যিজন কুলেন নাথ বুলি যিজন আচলতে মাটিৰ দালাল বা মাটিৰ মাফিয়া সেই মাটিৰ মাফিয়াৰ লগত সম্পৰ্ক থকাৰ ক্ষেত্ৰত মংগললৈ যিজন আচলতে DDC অৰ্থাৎ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ পংকজ ডেকাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বা CM ভিজিলেন্সে আৰু আটক কৰাৰ পিছতে সমগ্ৰ ঘটনা আচলতে পোহৰলৈ আহিছে আৰু বিগত বহু বছৰ ধৰি বিশেষকৈ ক'ব লাগিব মংগলৈ দৰঙৰ বিশেষকৈ ক'ব লাগিব দলগাঁও ৰাজচক্ৰ বিষয়াৰ সেই সময়ৰ ইয়াতে তনবীৰ বুলি এজন ৰাজচক্ৰ বিষয়া আছিলে তেখেতৰ ওপৰতো ইতিমধ্যে তেখেতৰ ঘৰতো তালাচী চলাইছে আৰু এই ধৰণে আচলতে এই ঘৰটোতেই ইতিমধ্যে তালাচী কৰি CM ভিজিলেন্স আৰু মংগলৈ আৰক্ষী এটা দলে তালাচী চলাই আছে আৰু আমি আচলতে এতিয়ালৈ কোনো ধৰণৰ তেনে নথি পত্ৰ বা কোনো ধৰণৰ টকা পইচা উদ্ধাৰ হোৱাৰ খবৰ আমি ল'বলৈ সক্ষম হোৱা নাই আৰু এই ধৰণে আচলতে এই দলটোৱে ইয়াত তিনি মহলীয়া তেখেতৰ যি থাৰ্ড ফ্ল'ৰ অৰ্থাৎ থাৰ্ড ফ্ল'ৰত এই অভিযান অব্যাহত ৰাখিছে আৰু এনেধৰণে আচলতে কিছু সময় পিছত হয়তো আহিব প্ৰায় 3 ঘণ্টা জোৰা এই তালাচীত আৰক্ষীয়ে কি পাইছে বা ভিজিলেন্সে কি পাইছে সেই তথ্য হয়তো কিছু সময়ত ৰাজহুৱা আমি কৰিম বা প্ৰতিদিন টাইমত দৰ্শকসকলক জনাব পাৰিম কিন্তু এটা ডাঙৰ কথা যে মংগলৈ যে এছাম ৰাজপত্ৰিত বিষয়াৰ বাবেই এই ধৰণৰ ঘটনা বা বিভিন্ন বিভিন্ন আচলতে সংযোগযুক্ত মানুহৰ নামতো নামজাৰি কৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল শেহতীয়াভাৱে সেই কথা হয়তো এতিয়া মুছাদ্দিক হুছেইন আপোনাৰ কাষলৈ আমি পুনৰ আহিম আপুনি থাকিব আমাৰ সৈতে যিহেতু দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ এগৰাকী চক্ৰ বিষয়া ঋতুমণি দাসৰ বাসগৃহত অভিযান চলাই গৈছে গতিকে কিবা আপত্তিজনক নথি পত্ৰ বা টকা পইচা লাভ কৰে নে নকয় সেয়া কিন্তু পৰৱৰ্তী সময়ত জানিব পৰা যাব